নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'ত আপোনালোকৰ লগত নিযুত মইনা আঁচনিক লৈ কেইটামান আলোচনা কৰিম। আজি 10 তাৰিখ। আজি নিযুত মইনা আঁচনি ধন একাউণ্টত সোমোৱাৰ তাৰিখ। আপোনালোকৰ কিমানে নিযুত মইনা আঁচনিৰ ধন পাইছে আজি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু যিসকলে পোৱা নাই সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই জৰুৰী। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে নিযুত মইনা আঁচনিৰ ধন পাইছে সিহঁতলৈ অশেষ শুভকামনা থাকিল আৰু যিসকলে পোৱা নাই সিহঁতে কি কৰিব লাগিব আপোনালোকক কওঁ। আপোনালোকক আগতো মই কৈছোঁ, যদি আপোনালোকে এতিয়ালৈকে চেক জমা কৰা নাই আপোনালোকে চেক জমা কৰি দিয়ক। যিসকলে কৰা নাই চেক জমা কৰি দিব। সেইটো হ'ল প্ৰথম কাম আপোনালোকৰ। ছেকেণ্ড কামটো হ'ল কি, যে যদি আপোনালোকৰ আজি পইচা সোমোৱা নাই বা নিযুত মইনা আঁচনিৰ ধন সোমোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকে এবাৰ চেক কৰি ল'ব যে আপোনাৰ বেংকৰ KYC ঠিক আছে নে নাই। আপোনালোকে বেংকত যাব, বেংকত গৈ আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড বা যদি ভোটাৰ ID আছে আপোনালোকৰ ভোটাৰ IDটো দি আপোনালোকে KYC ফৰ্ম এখন ল'ব। যোন বেংকত আপোনালোকৰ একাউণ্ট আছে সেই KYC ফৰ্ম ফিল আপ কৰি লগত প্ৰয়োজনীয় নথিপত্ৰসমূহ জমা দি আপোনালোকৰ KYC আপডেট কৰাই ল'ব। আৰু লগতে বেংকত এইটোও ক'ব যে আপোনালোকৰ একাউণ্টত DBT যি সুবিধা হয় সেইটো এক্টিভ কৰাই দিবলৈ। এই দুটা কাম কৰাৰ পিছত আপোনালোকে নিজৰ কলেজত যাব, গৈ কলেজৰ কাৰ্যালয়ত যিজনে নিযুত মইনা আঁচনিৰ কাম কৰে তেখেতক এই কথাখিনি অৱগত কৰাব বা আপোনালোকে ক'ব যে আমাৰ নিযুত মইনা আঁচনিৰ ধন একাউণ্টত সোমোৱা নাই। তাৰে পৰা আপোনালোকক পৰামৰ্শ দিব যে কিয় আপোনালোকৰ পইচাটো সোমোৱা নাই। যদি হোল্ড হৈ আছে সেইটো আপোনালোকক জনাই দিব। তাৰ পৰৱৰ্তী ষ্টেপটো কি কৰিব লাগে সিহঁতে আপোনালোকক ইনষ্ট্ৰাকশ্যন দি দিব। আপোনালোকে হয়তো এখন এপ্লিকেশ্যন দিব লাগিব প্ৰিন্সিপাললৈ। তাৰপিছত কলেজৰ ফালৰ পৰাই আপোনালোকক এইটো ছল্ভ কৰি দিব। এইখিনি ইনফৰ্মেশ্যন যদি ভাল লাগিল লাইক এটা কৰি দিব। চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আগলৈও আপোনালোকৰ কাৰণে এনেকুৱা চৰকাৰী আঁচনি বা সুবিধাসমূহ লগতে আপোনালোকৰ স্কলাৰশ্বিপ বা অনলাইন ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে সেইসমূহৰ আপডেট এই চেনেলতে আপোনালোকে পাই থাকিব। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।